বন্ধু বান্ধৱীসকল, ৰাইজসকল, মোৰ ভাগ্যখন ইমানেই বেয়া। মই অৰুণোদয়ৰ কাৰণে কিমানবাৰ যে কাগজ কৰিলোঁ, মইতো নাপালোঁ নাইয়ে। মোৰ মানুহজনে বিকলাংগতে পাই আছিলে। এতিয়া আজি 1 বছৰ ধৰিতো পোৱা নাইয়ে। এই ইলেকশ্যনৰ সময়তো বিকলাংগটোকো নাপালে। তথাপিও মোৰ দুখ লগা নাই বাৰু। দুখ লাগিলেও মই অনুভৱো কৰা নাই। মই খালি দুখ কৰি আছোঁ যে আমাৰ বিজেপি চৰকাৰখন আকৌ আহিব লাগে আৰু সকলো বন্ধু বান্ধৱী আৰু ৰাইজ সকলোকে কৈ আছোঁ যে আমি পদুম ফুলৰ চিনত ভোট দি আমাৰ সোণৰ অসমখন গঢ় দি ৰাখিব লাগে। সোণৰ অসম হৈ থাকিব লাগে আৰু আগবাঢ়ি যাবৰ কাৰণে আমি বিজেপি চৰকাৰখন আকৌ আনিব লাগে। সেইকাৰণেহে মই সকলো বন্ধু বান্ধৱীলৈ, সকলো ৰাইজলৈ, সকলো উদ্যমিতা আঁচনি, অৰুণোদয়, কিমান ধুনীয়া সকলো আঁচনি পাইছে। আঁচনিবিলাক কৈ শেষেই নহয়। মনলৈ আহিলেও কিছুমান নাহে বাৰু। তেনেকুৱা সকলো বহুত দিছে আঁচনি, কি দিয়া নাই। আমাৰ ইমান ধুনীয়া ধুনীয়া ৰাস্তা পদূলি দিলে, ইমান ধুনীয়া ধুনীয়া গাঁৱত গ'লে ভাল লাগে, ৰাস্তাবোৰ ভাল লাগে, ঘৰবোৰ ভাল লাগে, মানুহৰ সা সুবিধা সকলো হ'ল। নিযুতমণি আঁচনিৰ পৰা ধৰি অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনি সকলোবিলাকে পাইছে। এনেকৈ আমাৰ নিবনুৱা ল'ৰা ছোৱালীখিনিও সংস্থাপন হৈছে। সকলো ফালৰ পৰাই উন্নত দেখিছোঁ। বহুত সেইবোৰ দেখিয়ে সুখী হৈছোঁ। অৰুণোদয়টো পোৱা নাই বুলি দুখ লাগি থকা নাই। বাইদেউবিলাকে কয় অৰুণোদয় পাইছোঁ সুখী, নাই পোৱা দুখী, কিন্তু মই সেইটো নহয়। মই একেবাৰে দুখী নহয়। মই খালি সুখী হ'ব বিচাৰি আছোঁ। আমাৰ বিজেপি চৰকাৰখন কেনেকৈ আকৌ আগৰ দৰে ঘূৰি আহে আৰু আমাৰ মামাক আমি সদায় কাৰণে মামাকৈ পাওঁ। এইটোৱে সকলো ওচৰতে অনুৰোধ। ধন্যবাদ।